2024 লোকসভা ইলেকশ্যনটো সমাপ্ত হ'ল আৰু NDA মেজৰিটি সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু প্ৰবাবলি নৰেন্দ্ৰ মোদীয়ে 8 জুন তাৰিখে শপত গ্ৰহণ কৰিব। কিন্তু এই আমাৰ লোকসভা ইলেকশ্যনৰ প্ৰতি দেশ বিদেশৰ কেনেকুৱা দৃষ্টি সেইটো আজি আমি অলপ জানিবলৈ চেষ্টা কৰিম। এটা এছিয়ান ৰাইটাৰ হয় যিয়ে লিখিছে নেকি, এইবাৰ আমাৰ ইণ্ডিয়াৰ গ্ৰোথটো আমি যে 8% বছৰি গ্ৰোথ কৰি আছিলোঁ সেইটোৰ পৰা এইবাৰ কমি যাব। ইটছ ওন্ট বি ইজি বুলি লিখিছে। ইণ্ডিয়া ৱান্টছ টু বি দ্য নিউ চাইনা বাট ইটছ ওন্ট বি ইজি। ই প্ৰবাবলি হয়তো চাইনাৰ হ'ব ৰাইটাৰটো, নামটোৱে সেনেকুৱা লাগি আছে আৰু ই অলপ ভাৰতক কিবা মোক এনেকুৱা ফিল লাগি আছে যিটো ই ভাৰতক অলপ নিম্ন চকুৰে চাই আছে। কিন্তু আমি আকৌ যদি CNN ৰিপৰ্ট যদি চাওঁ এইটো আকৌ লিখিছে ষ্টিল এ ষ্ট্ৰং ষ্টৰি, কাৰণ আমি জানো যে এইবাৰ আমাৰ কোলিশ্যন গভৰ্ণমেণ্ট হ'ব আৰু ইয়াতে লিখিছে অন ডিৰেল ইটছ ইকনমিক বুম, মানে আমাৰ যে ইকনমিক গ্ৰোথটো আছে তাতে কোনো পৰিৱৰ্তন দেখিবলৈ পোৱা নাযাব বুলি এইটো এটা আনুমানিক লগাইছে CNN ৰিপৰ্টে। আৰু যদি আমি চাওঁ পাকিস্তানৰ এইটো কেনেকুৱা ভাবুকি আছে বা পাকিস্তানে কি মন্তব্য কৰিছে, এটি লিখিছে পাকিস্তান এক্সপেক্টছ নো চেঞ্জ ইন ইণ্ডিয়ান পলিচি আফটাৰ মোদিজ বেটাৰ উইথ উইন। পাকিস্তান আৰু ইণ্ডিয়াৰ ৰিলেশ্যনশ্বিপৰ মাজত কোনো চেঞ্জ নহ'ব বুলি এটা অনুমান লগাইছে। আৰু আমি যেতিয়া চাওঁ যে আমাৰ যে চুবুৰীয়া আৰু দেশবোৰ যে আছে তেনেতে সিহঁতৰ কেনেকুৱাই, এইটো আমি জানো যে শ্ৰীলংকাৰ প্ৰেছিডেণ্ট আৰু এই বাংলাদেশৰ PM এইটো আমাৰ চেৰিমনি যে হ'ব ওৰ্থ চেৰিমনি যে বুলি কোৱা হয় প্ৰাইম মিনিষ্টাৰৰ, তাতে উপস্থিত থাকিব বুলি জনা গৈছে। US প্ৰেছিডেণ্ট জো বাইডেনে PM মোদীক এনেকৈ নৰেন্দ্ৰ মোদীকে কংগ্ৰেচুলেশ্যন জনাইছে এইবাৰ 3rd টাৰ্মৰ কাৰণে, কাৰণ এতিয়া ইণ্ডিয়াৰ গভৰ্ণমেণ্টটো হ'ব যিহেতু। কিন্তু লোকসভা ইলেকশ্যনৰ পিছত এইটো ৰিয়েকশ্যনটো চাওঁ, ই কানাডা বুলি কৈছে যে ইণ্ডিয়া নেকি ছেকেণ্ড লাৰ্জেষ্ট ফৰেন ট্ৰেড হ'ব ইহঁতৰ ডেম'ক্ৰেচিৰ কাৰণে। চাইনা হ'ল প্ৰথম আৰু ৰাছিয়াক 3rd নম্বৰত ৰাখিছে। ভাবক একবাৰ, ভাবি চাইছে নাই, ৰাছিয়া দেশক 3 নম্বৰত ৰাখিছে আৰু ভাৰতক 2 নম্বৰত, মানে ইহঁতৰ যে কেনেকুৱা ৰিপৰ্ট পাব্লিছ কৰে নহয়। আৰু চাইনাই কি কৈছে, চাইনাই কি কৈছে এইটো আমি যদি জানিবলৈ চেষ্টা কৰোঁ, তে কয় ষ্টেবল ৰিলেশ্যনশ্বিপ থাকিব, মানে আৰু কি হ'লে হ'ব নহ'লে নাই, ইমান কিবা আৰু কি ইণ্টাৰেষ্ট দিয়া নাই আৰু কংগ্ৰেচুলেশ্যনটো কৰিছে এজ ইউজুৱেল। আপুনি কি ভাবে এই দেশ বিদেশৰ দৃষ্টিকোণ আমাৰ ভাৰতৰ প্ৰতি, আপুনি কমেণ্টত নিশ্চয় কমেণ্ট কৰি জনাব। তো আমি আজিৰ কাৰণে এইখিনিতে সমাপ্ত মাৰিম।